নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু পুনৰ 10 পাছ কৰা সকলৰ বাবে ভালেকেটা পোষ্ট খালি হৈছে তাত আবেদনৰ কোনো ধৰণৰ মাসুল নাই আপোনালোকৰ জাস্ট 10 পাছ থাকিব লাগিব লগতে কিছুমান এক্সপেৰিয়েন্স লাগিব তো তেতিয়া আপোনালোকে এই পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব তো কেনেকুৱা ধৰণৰ পোষ্ট আছে মই আপোনালোকক জনাই দিছো তো এডভাৰটাইজমেন্টটো আহিছে আপোনালোকৰ জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া শিলং ইয়াত আপোনালোকৰ নৰ্থ ইষ্টৰ ভালেমান গিখন ষ্টেটৰ আছে অৰুণাচল অসমও আছে তো ইয়াত নেম অফ দা পোষ্টৰ নাম হৈছে আপোনালোকৰ অৰ্ডিনাৰী গ্ৰেড ড্ৰাইভাৰ টোটাল পোষ্ট 25টা আছে আনৰিজাৰ্ভৰ কাৰণে 14টা ওবিসি কাৰণে 4টা এসটি কাৰণে 6টা এসসি কাৰণে এটা এক্স সাৰ্ভিসমেনৰ কাৰণে 3টা ৰাখিছে সকলোবিলাক আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট হয় তাৰে কাৰণে আপোনালোকৰ ষ্টেট ওয়াইজত ভাগ কৰি দিছে আসামৰ কাৰণে 3টা আছে তো আপোনালোকে গম পালে যে অসমৰ কাৰণে 3টা পোষ্ট আছে আৰু পে অথা সালাৰীটো দিব 19900 টকাৰ পৰা 63200 টকা সালাৰী দিব এজ তথা বয়সটো হৈছে 25 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব আৰু এসটি এসসি ওবিসি এমওবিসি অলপৰ কাৰণে অলপ ৰেহাই থাকিব তাৰ কাৰণে আপোনালোকৰ যেটো ৰিক্ৰুটমেন্টৰ কাৰণে কোৱালিফিকেশন বিলাক এনেকুৱা ধৰণৰ প্ৰথমতে আপোনালোকৰ থাকিব লাগিব মেট্ৰিক পাছ কৰা হ'ব লাগিব সেকেন্ডত আপোনালোকৰ লাগিব ড্ৰাইভিং লাইসেন্স লাগিব লাইট মটৰ ভেহিকল অৰ্থাৎ এলএমভি লাগিব সেকেন্ডত লাগিব হেভি মটৰ ভেহিকল অৰ্থাৎ এছএমভি সাৰ্টিফিকেট লাগিব 3 নম্বৰতে লাগিব আপোনালোকৰ 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ড্ৰাইভিং কৰা ট্ৰাক জিপ ট্ৰেক্টৰ এবিলাকৰ আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব চলোৱা লগতে আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব যিকোনো ৰেপিয়াই কাম কৰা প্ৰেক্টিকেল আৰু ৰিটন টেষ্ট আগতে দিয়া হ'ব লাগিব হাউ টু এপ্লাই যেতিয়া আপোনালোকৰ এডভাৰটাইজমেন্টটো পাবলিক হৈছে তাৰ পৰা 60 আৰু 30 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব যোনখিনি আপোনালোকৰ ডকুমেন্ট আছে ডকুমেন্টখিনি এটা এড্ৰেছত পঠাব লাগিব দা এডিশনাল ডাইৰেক্টৰ জেনেৰেল জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন লোৱাৰ মতিনগৰ লামছফুৰ শিলং 793014 হেৰুত আপোনালোকে 30 পৰা 60 দিনৰ ভিতৰত পঠাই দিব যদিহে আপোনালোকৰ সকলোবিলাক ডকুমেন্টছ আছে আৰু যদি কোৱালিফিকেশনটো মিলিছে তো ভিডিওটো ইমানখিনি ভিডিও ভাল লাগিলে কমেন্ট কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহলে কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই থব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে লগালে সময়মতে পাই থাকিব আৰু যেটো এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব পাৰিব তো এতিয়ালৈ ইমানেই ধন্যবাদ